মাই ডিয়াৰ ষ্টুডেণ্টছ, নমস্কাৰ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইংৰাজী পাঠলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ক্লাছ 2ৰ লেচন 2 এ বিউটিফুল বাটাৰফ্লাই এক্টিভিটিজ 12ৰ পৰা 14লৈকে আলোচনা কৰা হ'ব। তোমালোকে মনোযোগেৰে শুনিবা। মাই ডিয়াৰ ষ্টুডেণ্টছ, লেট আছ টুডে বিগিন activities 12 from the lesson A Beautiful Butterfly. 12 read মানে পঢ়িব কৈছে হয় নাই। look at this picture. তোমালোকে ছবিটো চাইছানে? এইটো কি হয় বাৰু? হাতী নহয় জানো? এলিফেণ্ট হয় নাই? আহাচোন পঢ়ো। এ বিগ এনিমেল, তাৰমানে এটা ডাঙৰ জন্তু। এতিয়া এইটো পঢ়ো চা। এ স্মল এনিমেল, তাৰমানে এটা সৰু জন্তু। তাৰমানে তোমালোকে কি বুজিলে বাৰু? বিগ বিগ মানে ডাঙৰ, স্মল মানে সৰু। তাৰমানে এইটো কি বুলি কয়? বিপৰীত শব্দ, তাৰমানে অপজিট ৱাৰ্ড। বিগৰ অপজিট ৱাৰ্ডটো হ'ল স্মল, মানে বিগৰ বিপৰীত শব্দটো হ'ল স্মল, মানে ডাঙৰ সৰু। লুক এট দিছ পিকচাৰ। এইটো কিয় চাব পাৰোঁ? গছ নহয় জানো? ট্ৰী। এইটো এটা ওখ গছ নহয় জানো? আৰু এই ছবিটো চোৱা, এইটো এটা অলপ চাপৰ গছ হয় নাই? আহাচে পঢ়ো। এ টল ট্ৰী, এজোপা ওখ গছ। এ শ্বৰ্ট ট্ৰী, এজোপা চাপৰ গছ। তাৰমানে তলৰ বিপৰীত শব্দটো কি? শ্বৰ্ট। তল মানে ওখ, শ্বৰ্ট মানে চাপৰ। Now let us read this one. A light feather, a heavy rock. তাৰমানে এ লাইট ফেদাৰ মানে এটা পাতল পাখি হয় নাই? আৰু এ হেভি ৰক মানে এটা গধুৰ শিল। শিলটো দেখিছে না, গধুৰ। তাৰমানে লাইটৰ অপজিট হ'ল হেভি। লাইট হেভি। লাইট মানে পাতল, হেভি মানে গধুৰ। এ ছফ্ট কুশ্বন, তাৰমানে এটা কোমল কুশ্বন হয় নাই? এইটো কি হৈছে? এ হাৰ্ড ৰড, এডাল টান লোহাৰ ৰড হয় নাই? তাৰমানে আমি কি বুজিলোঁ? ছফ্ট, ছফ্টৰ অপজিট ৱাৰ্ডটো কি হ'ব? হাৰ্ড। মানে ছফ্টৰ বিপৰীত শব্দ হ'ল হাৰ্ড। ছফ্ট হ'ল কোমল, হাৰ্ড হ'ল টান। এ থিক বুক, এ থিন বুক। এই কিতাপটো চোৱাচোন। এই কিতাপটো কি? মোটা হয় নাই? শকত কিতাপ, মোটা কিতাপ। এইটো পাতল কিতাপ হয় নাই? তাৰমানে থিক, থিকৰ অপজিট ৱাৰ্ড হ'ল থিন। এক্টিভিটিজ 13 ৰিড, মানে পঢ়িব গৈছে। ৰাহুল এণ্ড ৰাজু আৰ ফ্ৰেণ্ডছ। তাৰমানে ৰাহুল আৰু ৰাজু বন্ধু, দুজনে বন্ধু হয় নাই? ৰাহুল আৰু ৰাজু দুজনে বন্ধু। ফ্ৰেণ্ডছ মানে বন্ধু। দে বোথ লাভ এনিমেলছ। তেওঁলোকে দুজনেই জীৱ জন্তু ভাল পায়। এনিমেলছ মানে জীৱ জন্তু। ৰাহুল হেজ এ পেট, তাৰমানে ৰাহুলৰ এটা পোহনীয়া জন্তু আছে। পেট মানে পোহনীয়া। পোহনীয়া, আমি যে ঘৰত কুকুৰ, মেকুৰী আদি পোহোঁ, পেট এনিমেল হয় নাই? এতিয়া আকৌ এবাৰ পঢ়ো, তোমালোকে এতিয়া মোৰ লগে লগে পঢ়িবা।
Rahul and Raju are friends. They both love animals. Rahul has a pet. Let us start activities 14. Look what Raju is doing with his pet. তাৰমানে কি কৈছে ৰাজুৱে তাৰ পোহনীয়া জন্তুটোৰ সৈতে কি কৰিছে চাব কৈছে আমাক Look at this picture. চোৱাচোন কি কৰিছে ৰাজুৱে Raju is feeding his dog. তাৰমানে ৰাজুৱে তাৰ কুকুৰটোক খুৱাই আছে হয় নাই খোৱা বস্তু দিছে যে কুকুৰটোৱে খাই আছে আকৌ এবাৰ পঢ়ি দিছোঁ Raju is feeding his dog. Now look at this picture. কি দেখিছে বাৰু চাফ চিকুণ কৰি আছে চফা কৰি আছে হয় নাই He is cleaning the kennel. তাৰমানে সি গঁৰালটো পৰিষ্কাৰ কৰি আছে ক্লিনিং মানে পৰিষ্কাৰ কৰা বা চাফ চিকুণ কৰা কেনেল মানে গঁৰাল আকৌ এবাৰ পঢ়াই দিছোঁ He is cleaning the kennel. Now look at this picture. কি দেখিছে বাৰু Let us read. He is taking his dog for a walk. তাৰমানে সি তাৰ কুকুৰটোক এপাক ফুৰাবলৈ লৈ গৈছে হয় নাই আকৌ এবাৰ পঢ়ি দিছোঁ He is taking his dog for a walk. Now look at this picture. কি কৰাইছে বাৰু গা ধুৱাই দিছে হয় নাই He is bathing his dog. He is bathing his dog. তাৰমানে সি তাৰ কুকুৰটোক গা ধুৱাই আছে হয় নাই Complete the following sentences. তাৰমানে তলৰ দিয়া বাক্যবোৰ সম্পূৰ্ণ কৰিব গৈছে ইয়াত খালী ঠাই আছে খালী ঠাই আমি পূৰ কৰিব লাগে ইয়াত কি আছে Raju is আমি পাইছিলোঁ নহয় ছবিটোত কি আছিলে ইয়াত কি হ'ব Raju is feeding his dog. তাৰমানে ৰাজুৱে তাৰ কুকুৰটোক কি কৰিছিলে খুৱাই আছিলে হয় নাই নেক্সটটো আছিলে He is ইয়াত ডেছ আছে ইয়াত দা আছে ইয়াত ডেছ আছে কি হ'ব He is cleaning the kennel. তাৰমানে সি কি কৰি আছিলে কেনেল মানে গঁৰালটো কি কৰি আছিলে পৰিষ্কাৰ কৰি আছিলে চফা কৰি আছিলে হয় নাই He is ইয়াত ডেছ আছে his ডেছ কি হ'ব He is taking his dog for a walk. তাৰমানে সি তাৰ কুকুৰটোক এপাক ফুৰাবলৈ লৈ গৈছে এতিয়া এইটো He is ডেছ আছে his আকৌ ডেছ আছে কি হ'ব He is bathing his dog. তাৰমানে সি তাৰ কুকুৰটোক গা ধুৱাইছে Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই পাঠৰ বাকী এক্টিভিটিসমূহ আলোচনা কৰা হ'ব Thank you so much.